আজি মই প্ৰথমত ৰাতিপুৱা ভেৰগাঁৱত গৈছিলোঁ। ভেৰগাঁৱত আমাৰ টংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি হিচাপে মই যাই পেলাই আমাৰ কৰ্মীসকলৰ লগত মিটিং কৰিছোঁ। খুব ভাল পজিটিভ। ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টিটো 100%। মই যিখিনি পাই আহিছোঁ আৰু ইয়াৰ পিছত মই তামোলপুৰ সমষ্টি আৰু গড়েশ্বৰ সমষ্টিটো ফিডবেক ল'বলৈ গৈছিলোঁ। মই আমাৰ কৰ্মীসকলৰ লগত খুব ভাল পজিটিভ, দুটাও জিকিব। চাৰিটা হ'ল আৰু এতিয়া আজি ইয়াত বাওকুংগ্ৰী সমষ্টি আৰু পৰ্বতীয়া সমষ্টি দুটা মিলি ইয়াত যিটো আমাৰ পাব্লিক মিটিং ইলেকশ্যন লৈ পেলাই ইয়াত খুব সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। আপোনালোকে দেখিছে, বড়ো আছে, বঙালী আছে, ৰাজবংশীও আছে, মুছলিমো আছে, নাথ যোগী সূত্ৰধৰ, মুঠতে এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলো ওলাই আহিছে। আৰু বাওকুংগ্ৰী আৰু পৰ্বতীয়া জিকাটো 100%। ছয়টা আৰু যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু মই একেলগে বিজনী সমষ্টি আৰু তামোলপুৰ সমষ্টিত আমি মিটিং কৰিছোঁ। দুটাও 100%। 8টা হ'ল আৰু অহাকালি গোসাইগাঁও কৰিব, 9টা হ'ব, মুঠতে 15টা। আমি যিখিনি যোৱাকালি আৰু আজি যিখিনি সমষ্টি আমি ঘূৰিছোঁ, টোটেল এতিয়ালৈকে 8টা সমষ্টিত ঘূৰিছোঁ মই। 8টা 100%। এতিয়া আৰু 7টা সমষ্টি বাকী আছে। অহাকালি যাম গোসাইগাঁও আৰু নেক্সট দিনা এনেকৈ মুঠতে প্ৰগ্ৰাম চিৰিয়েল আছে। BPF দল হিচাপে বা BJP আৰু BPF NDA হিচাপে BTC অঞ্চলত 15টাও আমি ওলাই দিম। মই মানা কৰিব পাৰি নেকি? ইহঁতে দল UPPL দল কৰিবই, ইহঁতে নিজৰ দল কংগ্ৰেছো কৰিব, UPPLও কৰিব, নিজা দল পদযাত্ৰা কৰিব পাৰে, চাইকেল ৰেলী কৰিব পাৰে, এইবিলাক হৈ থাকিব। কিন্তু ইয়াৰ মাজতে BPFৰ লগত কম্পিট কৰিব পৰা, যুঁজ দিব পৰা এই আমাৰ 11টা সমষ্টিত নাই। আৰু এই 4টা সমষ্টিটো BJP 100% জিকিব। মুঠতে আমি য'ত আছে BJP, BPF আৰু AGP য'ত আছে, ইয়াত কোনোবা হিলিব পৰা পাৰ্টি অসমত আৰু নাই। গালি দিয়া নাই, কিয় গালি দিব? কিয় নহয়? আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন। আমি BTC-বাসী ৰাইজে জানে এই অঞ্চলত আমি কেনেকৈ বসবাস কৰি আছে। সকলো ধৰ্মীয় লোকসকলে আছে BTC-ত, সকলো জাতি জনগোষ্ঠী আছে, সকলো শ্ৰেণীৰ ৰাইজে সেইটোৱে বিচাৰে যে শান্তি আৰু উন্নয়ন। আৰু কি লাগে? BTC বাহিৰত মুছলিম সমাজক গালি দিব পাৰে, এইটো সেইফালে ৰাজনীতি। আমাৰ BTC অঞ্চলত সকলো মিলিজুলি আছে, ইয়াত গালি দিয়া নাই। কি বাধা দিব? মই মানা কৰা নাই, বাধা দিয়া নাই মানে মানা কৰা নাই, মই একোৱে কোৱা নাই। CM ছাৰে নিজে জানে আমাৰ মাজত কিমান বুজাবুজি আছে, BPF আৰু BJPৰ মাজত কিমান বুজাবুজি আছে, বিৰাট ভালকে আমি বুজি পাওঁ। CM ছাৰো জানে। বাস बहुत अच्छा है। हमारा BTC में 15 सीट है टोटल। हम NDA होके एक साथ कैंडिडेट ऑलरेडी दे दिया और 15 सीट में 15 भी निकल जाएगा 100%। वहाँ में इसमें दूसरा पार्टी का कोई काम नहीं। देखो, इस BTC में मुस्लिम भी है, बोडो भी है, राजवंशी भी है, हिंदी भाषी भी है, नाथ जोगी सूत्रधर बंगाली सब जात है। यहाँ में हम एक साथ इसी इलाका में हमको शांति चाहिए, हमको उन्नयन चाहिए, हम एक साथ है। और 2005 का जो वोटर है उसको बेस करके हमने सब लोगों को जमीन का पट्टा दे रहा हूँ। बस मुस्लिम भी देगा, बोरो भी देगा, राजवंशी भी देगा, क्या उम्मीद? 100% उम्मीद। बोरो भी 100% देगा, मुस्लिम भी 100% देगा और राजवंशी भी देगा। जितना भी जाति है सब
बीपीएफ के साथ है। 100 का ऊपर, सबसे नीचे 100 का ऊपर भी हो सकता है एनडीए